অসমীয়াৰ হিয়াৰ আমঠু জুবিনৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যই শোক প্ৰকাশ কৰিছে। ব্যতিক্ৰমীভাৱে শোক প্ৰকাশ লখিমপুৰ কোঁৱৰ গাঁৱৰ জোনাকী যুৱক সংঘৰ। জোনাকী যুৱক সংঘৰ উদ্যোগত কোঁৱৰ গাঁও আৰু বৈছা গাঁৱৰ ৰাইজৰ সহযোগত বৃহস্পতিবাৰে 1000 জোপা বৃক্ষ ৰোপণেৰে প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিনে যিহেতু বিশেষকৈ নাহৰ গছ বৰ ভাল পাইছিল, সেইবাবে 1000 নাহৰ গছ পুলি ৰোপণ কৰে। এই অনুষ্ঠানত লখিমপুৰ পঞ্চায়তৰ সভাপতি, লখিমপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ৰমনী হাজৰিকা, গাঁওবাসী ৰাইজৰ লগতে কেইবাটাও অঞ্চলৰ ৰাইজ উপস্থিত থাকে। আজি কোঁৱৰ গাঁও জোনাকী যুৱ সংঘৰ সমীপৰ পৰাই আমি আজি আমাৰ অসমৰ হিয়াৰ আমঠু অসমীয়াক নিৰ্ভেজালভাৱে ভাল পোৱা আমাৰ জুবিনদাৰ হৈ জুবিনদাৰ স্মৃতিক সজীৱ কৰি ৰাখিবৰ বাবে জুবিনদা যিহেতু এজন প্ৰকৃতিপ্ৰেমীৰ লোক, তেওঁক যিহেতু নাহৰ গছ ভাল পায়, আমি তাৰ স্মৃতি সবল কৰি ৰাখিবৰ বাবে আমি 1000 নাহৰ গছ পুলি বৃক্ষৰোপণৰ ব্যৱস্থা কৰিছোঁ। ইয়াত আমাক সহযোগ কৰিছে আমাৰ কোঁৱৰ গাঁওবাসী ৰাইজ, আমাৰ জুবিন গাৰ্গৰ বিভিন্ন অনুৰাগী, বৈছা গাঁৱৰ ৰাইজসকল, নকাৰী ৰাইজসকল, বিভিন্ন জুবিন নকদমৰ পৰা আহিছে, বিভিন্ন জুবিন গাৰ্গৰ অনুৰাগীসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু সকলোৱে ইয়াত আহি আমাৰ মাজত সহযোগ কৰিছে আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে। আৰু এই 1000 গছপুলি আমি আজিৰ ভিতৰতে ৰোপণ কৰিম বুলি আমি চেষ্টা কৰিছোঁ আৰু ইয়াৰ পিছত যাতে আমি ভৱিষ্যতে এই নাহৰ পুলিৰ আমাক সদায় সোঁৱৰাই থাকিব যে জুবিনদাৰ স্মৃতিত আমি এজোপা গছপুলি আমি ৰুইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।